গাইজ এইখন হ'ল ভূপেন হাজৰিকা যিটো সমাধি স্থল। তো মই আহিছোঁ এয়া পোনপ্ৰথমৰ বাবে, তো চাই থাকোঁ ভিডিঅ'খন। তো এয়া লেখা পঢ়ি হৈ গ'ল আৰু আহি গ'লোঁ আমাৰ ইয়াৰ ভিতৰত। সেয়া চাওক, এইটো পানীৰ ঝৰ্ণা আৰু এয়া মেইন গম্বুজখন। তো লাভলি প্লেচ চাওক। তো পোনপ্ৰথমে আমি ডক্টৰ ভূপেন হাজৰিকাৰ কাষত যাই চাওঁ। তো আমাৰ সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰে ষ্টেচুখন বনাই থৈছে সমাধিলৈ। তো চাওক, আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মই কাষত যাই দেখাওঁ আপোনালোকক, চাই থাকক। এইটো চাওক না, সৰুতে শুনিছিলোঁ গানবোৰ ইয়াৰ, তো আজি কাষত আহি চালোঁ ষ্টেচুখন। তো যিটো সমাধি আছে তাতো আৰু এইপিনেৰে এনেকুৱা। তো এয়া চেণ্ডেলখন খুলিবলৈ অনুৰোধ কৰিছিল, তো মই চেণ্ডেলখন খুলি থলোঁ। তো ইয়াতে দেহখন পুৰি কৰিছিল। চাওক, ইয়াতেই ত্যাগ কৰিছিল। আৰু এই পানীখন আৰু এইটো গম্বুজখন। তো এইখন বাগিচা আৰু চাওক না, এইটো কিমান আৱাজ, পানী ফ্লো। তো এয়া গম্বুজখন আৰু পানী, তলৰো ৰুম আছে, ভিতৰত যাই দেখাওঁ। আৰু এয়া আমাৰ ভূপেনদাৰ গানখন বজাই আছে মানুহে। এয়া চাওক, আমাৰ ভূপেনদাৰ যিমানবোৰ ফটো সেয়া সংগ্ৰহ কৰি থকা হৈছে। তো চাওক, সেয়া সৰু তাত থকা ফটো, কিমান বঁটা পাইছিল, ৰাজনীতিবিদ তেনেকুৱা, এইটো কোন কোন বোলছবিত গান গাইছিল এনেকুৱা। সেয়া চাওক, তো চাওক না। আৰু কিমান চাইছোঁ আমি সৰু কালত। তো এইটো গাই থকা অৱস্থাত মানে যিমানবোৰ আমাৰ এই যে অটল বিহাৰী বাজপেয়ীৰ লগত ফটো উঠিছিল, যিমানবোৰ আৰু কি ফটো খাচ এইটো ইয়াত খালি ফটোৱে ফটো, বহুত ফটো। চাওক কলনত কেনেকুৱা আছিল সেইটো। তো ইয়াৰ ওলাই গ'লোঁ, এতিয়া আৰু বাহিৰত গৈ আছোঁ। চিৰি ওপৰত যাম এই গম্বুজটোৰ। চব একদম ওখ, যিটো গম্বুজৰ ভিতৰত চিৰি চাওক। তো ফটোবোৰ আছেই। আৰু চাওক বাহিৰত ভূপেনদাৰ ষ্টেচু, আৰু চাওক যিটো কলহত ৰখা আছে। চাওক, এই চেণ্ডেলখন এতিয়াও সংগ্ৰহ কৰা ৰখা আছে স্মৃতি হিচাপে। ভূপেন হাজৰিকাদেৱৰ কিতাপ। চাওক, এই টুপিখন চাওক, যিটো মূৰত দি আছিল তেওঁ ক'লে ভুল হ'ব। ডক্টৰ ভূপেন হাজৰিকাৰ টুপিখন চাওক ন, বাপৰে বাপ। পিনে নাই, ভিতৰত সকলো মই দেখালোঁ। এতিয়া বাহিৰত অকণমান দৃশ্য আছে, আপোনালোকে দেখিলে শেষ হৈ যাব। এটা ফেমাছ যিটো গীত আছিল, মই এটি যাযাবো, সেই এটা কিতাপ লিখি আছে। আৰু ওলালোঁ, মোৰ ভিডিঅ'খন শেষ কৰিলোঁ। আপোনালোকে ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি।